নমস্কাৰ প্ৰিয় দৰ্শক, এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো। 22 জুন ৰবিবাৰ অৰ্থাৎ কাইলৈৰ পৰা আৰম্ভ হ'ব পবিত্ৰ অম্বুবাচী। এই অম্বুবাচীৰ সময়তে ঘৰতে কিছুমান সৰু সৰু উপায় কৰিব পাৰিলে গোটেই বছৰটোৰ বাবেই শুভ মংগলময় হয়। পবিত্ৰ অম্বুবাচীৰ সময়তে ঘৰতে জ্বলাই দিব এটা সৰু বস্তু, ঘৰত ধন সম্পদৰ প্ৰচুৰ পৰিমাণে আগমন হ'ব। আপোনাৰ মনতে পুহি ৰখা আশাবোৰ পূৰ্ণ কৰিব পাৰিব। কাম কাজত সফলতা আহিব। টকা পইচাৰ ক্ষেত্ৰত হৈ থকা অভাৱ অনাটনবোৰ দূৰ হৈ যাব। আহক তেনেহ'লে দেৰি নকৰি জানি লওঁ এই পবিত্ৰ অম্বুবাচীত ঘৰত কি বস্তু জ্বলালে গোটেই ঘৰখনৰ বাবেই শুভ মংগলময় হ'ব। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা কামাখ্যা। প্ৰিয় দৰ্শক, যদি আপোনাৰ বিবাহৰ ক্ষেত্ৰত সমস্যা হৈ আছে, আপোনাৰ চাকৰিৰ ক্ষেত্ৰত সমস্যা হৈছে, নাইবা আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত সমস্যা হৈ আছে, নাইবা আপোনাৰ ঘৰুৱা কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। আমাৰ কেতিয়াবা এনেকুৱা অনুভৱ হয় যেন আমি যিমান পৰিশ্ৰম কৰোঁ, যিমান কষ্ট কৰোঁ, তাৰ সমানে আমি একো ফল পোৱা নাই। সকলোবোৰ কাম কাজতে কিবা নহয় কিবা এটা বাধাৰ সন্মুখীন হ'ব লগা হয়। সফলতাৰ মুখ দেখাই পোৱা নাযায়। কেৱল যিকোনো কাম আৰম্ভ কৰিলেই আগতে বাধা আহি যায়। সকলো ক্ষেত্ৰতে কেৱল বিফলতা। যিকোনো শুভ কামত ঘৰৰ পৰা ওলাই যাওঁ কিবা এটা লাভ হ'ব বুলি, কিন্তু সেইটো কামত লোকচানেই হয়। মুঠতে সকলোফালে বাধা, লোকচান, অশান্তি। যদি আপোনাৰ ক্ষেত্ৰতো এনেকুৱা হৈ আছে, তেনেহ'লে এই পবিত্ৰ অম্বুবাচীত আপোনাৰ ঘৰতে জ্বলাই দিব এটা বস্তু। তাৰপিছত আপুনি লাহে লাহে অনুভৱ কৰিব পাৰিব যে আপোনাৰ সকলো ক্ষেত্ৰতে ভাল হ'বলৈ ধৰিছে। যিকোনো কামতে আপুনি সফলতা দেখিবলৈ পাব। টকা পইচা অহাৰ ৰাস্তাবোৰ মুকলি হ'ব। আপুনি যিমান পৰিশ্ৰম কৰিব তাতকৈ অধিক পৰিমাণে আপুনি সফলতা লাভ কৰিব পাৰিব। আপোনাৰ আধৰুৱা হৈ থকা কামবোৰ সম্পূৰ্ণ হ'ব। যিবোৰ কাম কাজত বহুত দিনৰ পৰা বন্ধ হৈ আছিল, সেই কাম কাজবোৰ আকৌ নতুনকৈ চলিবলৈ আৰম্ভ কৰিব। এই উপায়টো আপোনাৰ ঘৰৰ সকলোৱে কৰিব পাৰিব। একেবাৰে সহজ উপায় হয়। যদি আপোনাৰ টকা পইচাৰ সদায় সমস্যা হৈ থাকে, সদায় টকা পইচাৰ অভাৱ হৈ থাকে, দিনে দিনে আপোনাৰ ধাৰ ঋণৰ পৰিমাণ বাঢ়ি গৈ আছে, তেনেহ'লে এই অম্বুবাচীৰ 3 দিনত এই উপায়টো কৰিব। আপুনি কি কৰিব লাগিব? আপোনাৰ হাতত 5টা লং ল'ব। এই 5টা লং লৈ আপুনি ৰাস্তাৰ ফালে ওলাই যাব। ৰাস্তাৰ এডোখৰ ঠাইত থিয় হৈ আপোনাৰ চাৰিওফালে 4টা লং দলিয়াই দিব আৰু বাকী থকা লংটো মূৰৰ ওপৰেৰে 3বাৰ ঘূৰাই আপোনাৰ পিছফালে দলিয়াই দিব। তাৰপিছত পিছফালে ঘূৰি নোচোৱাকৈ ঘৰলৈ ঘূৰি আহিব। যদি আপুনি পিছফালে ঘূৰি চায়, তেনেহ'লে আপোনাৰ এই উপায়টো একো কামতে নাহিব। পবিত্ৰ অম্বুবাচীত যদি আপুনি লঙৰ এই উপায়টো কৰিব পাৰে, তেনেহ'লে মা কামাখ্যাৰ পৰম আশীৰ্বাদ আপুনি লাভ কৰিব পাৰিব। ইয়াৰ ফলত আপোনাৰ জীৱনত হৈ থকা টকা পইচাৰ সমস্যাসমূহ দূৰ হ'ব। লগতে ধাৰ ঋণৰ সমস্যাসমূহৰ পৰাও আপুনি মুক্তি লাভ কৰিব পাৰিব। সকলো ক্ষেত্ৰতে উন্নতি হ'ব আৰু ঘৰলৈ প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। ঘৰত সুখ সমৃদ্ধি বৃদ্ধি হ'ব। সকলো ফালৰ পৰাই শুভ খবৰ লাভ কৰিবলৈ পাব আৰু মা কামাখ্যাৰ পৰম আশীৰ্বাদ আপুনি লাভ কৰিব পাৰিব। ঘৰলৈ সুখ শান্তিৰ আগমন হ'ব। অম্বুবাচীৰ এই 3টা দিনত আপুনি এই উপায়টো কৰিব লাগিব। দিনৰ যিকোনো সময়তে উপায়টো কৰিব পাৰিব। প্ৰথম দিনা যিটো সময়ত কৰে, বাকী দুদিনো সেই একে সময়তে উপায়টো কৰিব লাগিব। সময়টো ওলট পালট নকৰিব। উপায়টো আকৌ এবাৰ কৈ দিছোঁ। অম্বুবাচীৰ প্ৰথম দিনা হাতত 5টা লং ল'ব। ৰাস্তাৰ ফালে ওলাই যাব, কোনেও নেদেখাকৈ। ৰাস্তাৰ এটা ঠাইত থিয় হৈ আপোনাৰ চাৰিওফালে 4টা লং দলিয়াই দিব। তাৰপিছত
আপোনাৰ মনৰ আশাবোৰ কৈ বাকী থকা এটা লওঁ আপোনাৰ মূৰৰ ওপৰেৰে 3 বাৰ ঘূৰাই আপোনাৰ পিছফালে দলিয়াই দিব আৰু পিছলৈ ঘূৰি নোচোৱাকৈ ঘৰলৈ ঘূৰি আহিব। ঘৰলৈ ঘূৰি আহি আপুনি স্নান কৰিব। এই উপায়টো কৰিলে আপোনাৰ টকা পইচাৰ সমস্যাবোৰ দূৰ হৈ যাব। আপোনাৰ ধাৰ ঋণবোৰ নোহোৱা হ'ব। যদি বহুদিনৰ পৰা আপোনাৰ কিবা এটা কাম ৰৈ আছে, বহুত চেষ্টা কৰিও আপুনি কামটো কৰিব পৰা নাই, তেনেহ'লে পবিত্ৰ অম্বুবাচীত এটা সৰু উপায় কৰিব। অম্বুবাচীৰ দিনা ৰাতিপুৱা শুই উঠি স্নান কৰিব। স্নান কৰি উঠি সূৰ্যদেৱক জলৰ্পণ কৰিব। তাৰপিছত এটা পাত্ৰ ল'ব। যিকোনো পাত্ৰ ল'ব পাৰিব। ষ্টীলৰ পাত্ৰ ল'লেও হ'ব, মাটিৰ পাত্ৰ ল'লেও হ'ব। সেই পাত্ৰটোত 3টা কৰ্পূৰ দিব আৰু এটা লং দিব। তাৰপিছত এইখিনি জ্বলাই দিব। এই কামখিনি আপোনাৰ ঘৰৰ যিকোনো এটা ৰুমৰ উত্তৰ পূব কোণত কৰিব। ইয়াৰ ফলত আপোনাৰ ঘৰত থকা নিগেটিভ এনাৰ্জিবোৰ দূৰ হৈ যাব। ঘৰত থকা বাস্তুদোষবোৰ আঁতৰি যাব। ঘৰলৈ সুখ সমৃদ্ধি আহিব। ঘৰলৈ টকা পইচাৰ আগমন হ'ব। টকা পইচাৰ ক্ষেত্ৰত হোৱা সকলোবোৰ বাধা আঁতৰি যাব। এনেকুৱা কৰিলে আপুনি মা কামাখ্যাৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। ইয়াৰ ফলত আপোনাৰ সকলোবোৰ মনৰ আশা পূৰ্ণ হ'ব। আপোনাৰ আধৰুৱা হৈ পৰি থকা কামবোৰ সম্পূৰ্ণ হ'বলৈ ধৰিব। যদি আপুনি যিকোনো ডাঙৰ কাম এটা কৰিব ওলাইছে, নাইবা আপুনি কামটো আৰম্ভ কৰিয়ে দিছে, কিন্তু আপোনাৰ কামটোত আগুৱাই যাব পৰা নাই, আৰম্ভ কৰাৰ পৰা কামটো তেনেকৈয়ে ৰৈ আছে, ঘৰলৈ টকা পইচা আহিলেও আপুনি জমা ৰাখিব নোৱাৰে, বহুত দিনৰ পৰা ঘৰত দুখ কষ্ট অশান্তি হৈ আছে, ঘৰত ধন টকা পইচাৰ সদায় অভাৱে হৈ আছে, তেনেহ'লে অম্বুবাচীৰ 3 দিনৰ ভিতৰত শেষৰ দিনা আপুনি এটা কাম কৰিব। সেই দিনটোত আপুনি যিকোনো গৰীব মানুহক আপুনি দান কৰিব। দান কৰাৰ লগতে দক্ষিণাও দিব। যেতিয়ালৈকে আপুনি দানৰ লগত দক্ষিণা নিদিব, তেতিয়ালৈকে আপোনাৰ দানটো সফল নহয়। যিকোনো খোৱা বস্তু আপুনি দান কৰিব পাৰিব। এনেকৈ আপুনি খাদ্যবস্তু দান কৰিব পাৰিলে মা কামাখ্যাৰ পৰম কৃপা আপুনি লাভ কৰিব পাৰিব। ইয়াৰ ফলত আপুনি যি ডাঙৰ কামত হাত দিছে, সেই কামটোত আপুনি আগবাঢ়ি যাব পাৰিব। যিবোৰ কামত আপোনাৰ বাধা হৈ আছে, সেই বাধাবোৰো আঁতৰি যাব। ঘৰত লাহে লাহে টকা পইচা জমা হ'বলৈ ধৰিব। সেয়েহে অম্বুবাচীৰ শেষৰ দিনা যিকোনো খোৱা বস্তু কোনোবা গৰীব মানুহক দান কৰিব। দানৰ লগত দক্ষিণা দিব। প্ৰিয় দৰ্শক, অম্বুবাচীৰ 3 দিনত এই উপায়কেইটা কৰিব পাৰিলে আপুনি নিশ্চয় ইয়াৰ সুফল লাভ কৰিব পাৰিব। আজিৰ বাবে এইখিনি আছিল। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।